নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ আশা কৰো সকলোৱে ভালে আছে তেৱলক আজিৰ ভিডিওটো আৰম্ভ কৰো আজিৰ ভিডিওটোত আমি আপোনালোকক ক'ব ওলাইছো শিৱসাগৰ জুডিচিয়াৰী ৰিক্ৰুটমেন্ট 2024 ৰ বিষয়ে য'ত আপোনাৰ অফিচ এছিষ্টেণ্ট আৰু পিয়নৰ পোষ্ট আছে আৰু পোষ্টটো আহিছে ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি শিৱসাগৰৰ পৰা আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 6 তাৰিখ 6 মাহ 2024 লৈকে আৰু ইয়াতে ফাৰ্ষ্ট পোষ্টটো হ'ল অফিচ এছিষ্টেণ্ট য'ত নম্বৰ পোষ্ট এটা আছে আৰু স্যালাৰি পাব 15000 কৈ আৰু এডুকেশনাল কোৱালিফিকেশন আৰু এক্সপেৰিয়েন্স দিয়া আছে ইয়াতে আপোনালোকে গ্ৰেজুৱেচন পাছ হ'ব লাগিব আৰু লগতে বেসিক ওয়াৰ্ড প্ৰসেসিং স্কিলছ জানিব লাগিব আৰু লগতে কম্পিউটাৰ চলাব জানিব লাগিব আৰু ডাটা ফিডিং জানিব লাগিব আৰু লগতে গুড টাইপিং স্পীড প্ৰপাৰ সিটিং পেটিশনত জানিব লাগিব আৰু লগতে আপোনালোকৰ এবিলিটি থাকিব লাগিব ডিক্টেশন আৰু ফাইলছ প্ৰেজেন্টেশন কোৰ্টত আৰু লগতে ফাইল মেইনটেনেন্স এণ্ড প্ৰসেসিং নলেজ থাকিব লাগিব তাৰ পিছত সেকেন্ড নম্বৰ পোষ্টটো হ'ল পিয়নৰ কাৰণে য'ত নম্বৰ পোষ্ট এটা আছে আৰু স্যালাৰি পাব 10000 কৈ আৰু এডুকেশনাল কোৱালিফিকেশন আৰু এক্সপেৰিয়েন্স ইয়াতে দিয়া আছে আপোনালোকে মিনিমাম ক্লাস 8 স্ট্যান্ডাৰ্ড পাস হ'ব লাগিব আৰু আপোনালোকে যদি হাই সেকেন্ডাৰী অথবা গ্ৰেজুৱেচন পাস হয় তেনেহলে আপোনালোকে এলিজিবল নহব এটো পোষ্টৰ কাৰণে এপ্লাই কৰিবলৈ আৰু তাৰ পিছত সিটিজেনশিপ দিয়া আছে আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু এজ লিমিট ইয়াতে দিয়া আছে আপোনালোকে মিনিমাম 18 ইয়াৰ্ছৰ পৰা মেক্সিমাম 40 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব ডেট অফ এডভাৰটাইজমেন্টৰ আৰু এজ ৰিলেক্সেশন পাব এজ পাৰ গভৰ্ণমেন্ট ৰুল তাৰ পিছত এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন ভ্যালিড কাৰ্ডখন থাকিব লাগিব আৰু এপ্লাই প্ৰসেসটো ইয়াতে দিয়া আছে আপোনালোকে এপ্লিকেশন ফৰ্ম ফিল আপ কৰি লগতে এজ সাৰ্টিফিকেট আৰু কোৱালিফিকেশন সাৰ্টিফিকেট মাৰ্কশিট আৰু এডুকেশনাল কোৱালিফিকেশন কাষ্ট সাৰ্টিফিকেট আৰু লগতে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন আৰু লগতে দুটা পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনালোকে পোষ্ট কৰি পঠাব লাগিব ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি শিৱসাগৰ পিন কোড ইয়াতে দিয়া আছে অথবা ড্ৰপ বক্সত আপোনালোকে এপ্লিকেশন ফৰ্মখন গোটেইবোৰ ডকুমেন্টছৰ লগত সাবমিট কৰিব পাৰিব আৰু আপোনালোকৰ গোটেইবোৰ ডকুমেন্টছ সেলফ এটেস্টেড কৰি দিব লাগিব আৰু আপোনালোকৰ এপ্লিকেশন ফৰ্মখন অকল ব্লক লেটাৰ্ছত লিখিব লাগিব আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 18th মেৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো হ'ল 6 জুন লৈকে সো বন্ধুসকল আপোনালোকৰ যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি এটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহলে ডেসক্ৰিপচন বক্সত এপ্লিকেশন ফৰ্মখনৰ লিংক পাব আপোনালোকে প্ৰিন্ট কৰি ফৰ্মখন ফিল আপ কৰি পঠাই দিব পাৰিব আৰু লগতে অফিচিয়েল নটিফিকেশনৰ লিংকও পাব আপোনালোকে তাতে ক্লিক কৰিও চাই ল'ব পাৰে অথবা আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে আমি আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম সো বন্ধুসকল ভিডিওটো যদি হেল্পফুল পাইছে তেনেহলে প্লিজ লাইক এটা কৰি দিব আৰু কমেন্ট কৰি জনাব পাৰে আৰু আপোনালোকে যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিয়নো আমি অসমৰ লগতে ভাৰতৰ বিভিন্ন ধৰণৰ চাকৰি খবৰ আপোনালোকৰ কাৰণে লৈ আহি থাকো ভিডিঅ মাধ্যমেৰে সো প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতে শ্বেয়াৰ কৰি দিব সো আজিলৈ ইয়াতে সামৰিলো ধন্যবাদ।